নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ সানমিহলি প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ ভিডিঅ'সমূহত আহিবলগীয়া ADRE আৰু আছাম পুলিচৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলোৱাসকলৰ বাবে জিকে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি থকা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰিলে আপোনালোকে প্ৰশ্নসমূহ কপিত নোট কৰি যাব, কিয়নো নোট কৰি গ'লে আপোনালোকৰ পিছত ৰিভিজন কৰিবলৈ সুবিধা হ'ব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ক'ত বেছি কফি উৎপাদন কৰা হয়? উত্তৰ দিয়া আছে কেৰেলা, গোৱা, কৰ্ণাটক আৰু পঞ্জাৱ। ভাৰতৰ ক'ত বেছি কফি উৎপাদন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ণাটক। ভাৰতৰ কৰ্ণাটকত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়। মনত ৰাখিব। 2 নম্বৰ প্ৰশ্ন, কোন ঠাইত ষ্টেইনলেছ ষ্টীল উৎপাদন কৰা হয়? উত্তৰ দিয়া আছে মহাৰাষ্ট্ৰ, বি মুম্বাই, চি দুৰ্গাপুৰ আৰু ডি চেন্নাই। কোন ঠাইত ষ্টেইনলেছ ষ্টীলৰ উৎপাদন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুৰ্গাপুৰ। দুৰ্গাপুৰত ষ্টেইনলেছ ষ্টীলৰ উৎপাদন কৰা হয়। 3 নম্বৰ প্ৰশ্ন, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিলে? উত্তৰ দিয়া আছে 1900 চনত, বি 1905 চনত, চি 1901 চনত আৰু অপশ্যন ডি 1903 চনত। অসমৰ কটন কলেজখন কেতিয়া স্থাপন কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনত। কটন কলেজখন 1901 চনত স্থাপন কৰা হৈছিলে। 4 নম্বৰ প্ৰশ্ন, মানে তৃতীয়বাৰ আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ দিয়া আছে 1821 চনত, বি 1822 চনত, চি 1824 চনত আৰু অপশ্যন ডি 1825 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1821 চনত। অপশ্যন এ, মানে তৃতীয়বাৰ আক্ৰমণ কৰিছিলে 1821 চনত। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত নিকেল পোৱা যায়? উত্তৰ দিয়া আছে এ কলকাতা, বি বাংগালোৰ, চি উৰিষ্যা আৰু ডি বিহাৰ। ভাৰতৰ ক'ত নিকেল পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। উৰিষ্যাত ভাৰতৰ নিকেল পোৱা যায়। মনত ৰাখিব। 6 নম্বৰ প্ৰশ্ন, কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিলে? উত্তৰ দিয়া আছে 1950 চনত, বি 1951 চনত। ক্ষমা কৰিব, এইটো জিৰ'টোৰ মাজত আহি গ'ল, 1951 হ'ব লাগিছিলে। অপশ্যন চি 1952 চনত, অপশ্যন ডি 1970 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1952 চনত। অপশ্যন চি, মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল 1952 চনত। 7 নম্বৰ প্ৰশ্ন, কেতিয়া জাতীয় শিক্ষানীতি গ্ৰহণ কৰা হয়? উত্তৰ দিয়া আছে 1990 চনত, বি 1985 চনত, চি 1986 চনত আৰু অপশ্যন ডি 1881 চনত। জাতীয় শিক্ষানীতি গ্ৰহণ কেতিয়া কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1986 চনত। অপশ্যন চি। 8 নম্বৰ প্ৰশ্ন, কোঠাৰী আয়োগ গঠন কেতিয়া কৰা হৈছিল? উত্তৰ দিয়া আছে 1964 চনত, বি 1965 চনত, চি 1960 চনত আৰু অপশ্যন ডি 1970 চনত। কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1964 চনত। অপশ্যন এ, কোঠাৰী আয়োগ গঠন কৰা হৈছিল 1964 চনত। 9 নম্বৰ প্ৰশ্ন, অসমৰ কোন জিলাত শিক্ষিত হাৰ সৰ্বাধিক? অসমৰ কোন জিলাত শিক্ষিত হাৰ সৰ্বাধিক? উত্তৰ দিয়া আছে এ নগাঁও, বি কামৰূপ মেট্ৰ', চি ডিব্ৰুগড় আৰু অপশ্যন ডি যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামৰূপ মেট্ৰ', অপশ্যন বি। শিক্ষিত হাৰ সৰ্বাধিক হ'ল কামৰূপ মেট্ৰ'। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প ক'ত অৱস্থিত? উত্তৰ দিয়া আছে ৰাণীগঞ্জ, বি কলকাতা, চি অসম আৰু অপশ্যন ডি মেঘালয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাণীগঞ্জ। ৰাণীগঞ্জত ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প অৱস্থিত। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ নোট কৰি যাবলৈ নাপাহৰিব বন্ধুসকল। 11 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে এ 1826 চনত, বি 1825 চনত, চি 1857 চনত আৰু ডি 1874 চনত। বন্ধুসকল, 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? বেছিভাগ সংখ্যকে জানে, সেয়েহে কমেণ্ট কৰিবলৈ দিছোঁ। আপুনি জানে না নাজানে ইয়াৰ উত্তৰটো আপুনি কমেণ্টত জনাব। 12 নম্বৰ প্ৰশ্ন, বাৰ্মাৰ বৰ্তমান নাম কি? বাৰ্মাৰ বৰ্তমান নাম কি?
উত্তৰ ডি আছে এ মণিপুৰ, বি ম্যানমাৰ, চি নেপাল আৰু অপশ্যন ডি নাগালেণ্ড। বাৰ্মাৰ বৰ্তমান নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ম্যানমাৰ। ম্যানমাৰ হ'ল বাৰ্মাৰ বৰ্তমান নাম। 13 নম্বৰ প্ৰশ্ন, কিমান চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল? উত্তৰ দিয়া আছে এ 1828 চনত, বি 1857 চনত, চি 1853 চনত আৰু অপশ্যন ডি 1850 চনত। গোমধৰ কোঁৱৰে প্ৰথম বিদ্ৰোহ কেতিয়া কৰিছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1828 চন। 1828 চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল। 14 নম্বৰ প্ৰশ্ন, কেতিয়া মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে? মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিলে? উত্তৰ দিয়া আছে এ 1853 চনত, বি 1857 চনত, চি 1863 চনত আৰু অপশ্যন ডি 1873 চনত। আৰু ইয়াৰ উত্তৰটো হ'ব 1857 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। 15 নম্বৰ প্ৰশ্ন, ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে এ 1860 চনত, বি 1861 চনত, চি 1864 চনত আৰু অপশ্যন ডি 1850 চনত। ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব 1861 চনত ফুলগুৰি বিদ্ৰোহ হৈছিলে। 16 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে এ 1895 চনত, বি 1890 চনত, চি 1854 চনত আৰু অপশ্যন ডি 1880 চনত। পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1894 চনত পথৰুঘাটৰ ৰণ হৈছিলে। 17 নম্বৰ প্ৰশ্ন, অসহযোগ আন্দোলন অসমত কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে এ 1921 চনত, বি 1922 চনত, চি 1925 চনত আৰু অপশ্যন ডি 1926 চনত। বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ। অসহযোগ আন্দোলন অসমত কেতিয়া হৈছিলে? আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'ই আপোনালোকক যথেষ্ট সহায় কৰিছে আৰু সহায় কৰিব বুলি মই আশা কৰিছোঁ। সেয়েহে ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰি আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে বন্ধুবৰ্গ বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ধন্যবাদ।